আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষাত আমি ক'ব বিচাৰো যে তামোল এখন নোখোৱাকৈ আমাৰ কিন্তু মেধা সম্পন্ন যোগ্যতা সম্পন্ন যুৱক যুৱতীসকলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। বক্তব্য দিয়াৰ কথা আছিলে কিন্তু তেখেতে হঠাৎ গুৱাহাটী যাবলগীয়া হ'ল, যাৰ কাৰণে তাতে বক্তা নাই। মই সেইকাৰণে কাষৰ মোক অনুৰোধ জনাই আছে যে যাতে সভাখনত যাতে তেখেতৰ যাতে গুৰুজনে দেখা দিওঁ, আৰু যাৰ কাৰণে মই ইয়াতো যিহেতু কৈছিলে নমস্কাৰ জনালোঁ আই ব্যক্তিসকলক সকলো ৰাইজ আছে। আৰু লগতে এই কথাষাৰে কওঁ যে আমাৰ আহ্বান জনাইছে, মই মুখত শুনিলোঁ যে জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে। মই আহ্বান জনাইছোঁ যে আমাৰ অৰবিন্দ বৰ্মন ডাঙৰীয়া যাতে বিপুল ভোটত যাতে জয়যুক্ত কৰে। কাৰণ কিয় মই এটা কথা সেইদিনা সেইটো ধ্যানচাত কৈছোঁ যে আমাৰ যিমানকেইটা পঞ্চায়ত আমাৰ জিলা পৰিষদ, এই জিলা পৰিষদ কেইটাৰ ভিতৰত তেওঁক যাতে আপোনালোকে বিপুল পাৰ্চেণ্টেজত জয়যুক্ত কৰে। কাৰণ বিপুল পাৰ্চেণ্টেজত জয়যুক্ত কৰিলে দাস আমাৰ ইয়াতে আঞ্চলিক পঞ্চায়তৰ যিগৰাকী সদস্য হিচাপে অংশগ্ৰহণ কৰিছে আৰু এগৰাকী অধিবক্তা হিচাপে, বিশেষকৈ অসমীয়া সমাজৰ অধিবক্তা হিচাপে বোধহয় বজালী জিলা বা বৰপেটা জিলাত এখেতে প্ৰাৰ্থিত্ব পাইছে। গতিকে মই আশা ৰাখিছোঁ যে অধিবক্তাগৰাকীক যাতে বিপুল ভোটত যাতে জয়যুক্ত কৰায়, তাৰ কাৰণে কলবাৰীবাসী ৰাইজক মই আহ্বান জনাইছোঁ। আৰু অৰবিন্দ বৰ্মন নিশ্চিত ওপৰত জয়লাভ কৰিব। আৰু তেখেতে যিহেতু আমাৰ এই বজালী জিলা পৰিষদৰ এখতিয়াৰত পৰে, গতিকে তেওঁলোকেও নিশ্চয় ৰাইজে জয়যুক্ত কৰাব। আমি মূলগতভাৱে 4টা বিষয়ত বেছি গুৰুত্ব আৰোপ কৰিছোঁ যে বিশেষকৈ আমাৰ যি দুখীয়া শ্ৰেণী, মহিলা এটা শ্ৰেণী, কৃষক এটা শ্ৰেণী আৰু যুৱকসকল এটা শ্ৰেণী, এই 4টা শ্ৰেণীক আমি আগন্তুক দিনত উত্তৰণ কৰি যাতে গ্ৰাম্য জনসাধাৰণৰ যাতে বিকাশ কৰিব পাৰোঁ, তাৰ কাৰণে নিৰলসভাৱে আমি চেষ্টা অব্যাহত ৰাখিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ নেতৃত্বত, আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত। আৰু অসমত আমি 70%তকৈ বেছি আসন আমি জিলা পৰিষদত আৰু আঞ্চলিক পৰিষদত জয়লাভ কৰিছোঁ। গৌৰৱ গগৈৰ কথাটো আমাৰ বুথৰ সভাপতি এজনৰ পৰা বক্তব্যটো ল'লে ভাল হ'ব। কাৰণ গৌৰৱ গগৈৰ কথা সন্দৰ্ভত মই বক্তব্য দিয়াটো ঠিক নহয়। আমাৰ বুথৰ সভাপতি, মণ্ডলৰ সভাপতি আছে, তেওঁলোকে ক'ব। কলবাৰী পঞ্চায়ত নহয়, আমাৰ গোটেইকেইটা পঞ্চায়ত, আমাৰ 7টা পঞ্চায়ত, গোটেইকেইটা পঞ্চায়তে আমাৰ দিনটো আমি ঘৰ ঘৰ কাৰ্যসূচী লওঁ আৰু সন্ধিয়া আমি এখন ডাঙৰকৈ মিটিং কৰোঁ। আৰু আজি কলবাৰীত এইখন মিটিং অনুষ্ঠিত কৰা হ'ল। ইয়াতে আমাৰ জিলা পৰিষদৰ সদস্যৰ বাবে অৰবিন্দ বৰ্মন 7টা জিপিতে পৰে, আৰু আমাৰ 7টা জিপিৰ ভিতৰত 5টা আমাৰ বিজেপিক দিয়া হৈছে AP মেম্বাৰ, আৰু 2টা AGPক দিয়া হৈছে। আমাৰ কলবাৰীত দীপাঞ্জলি দাস এইক দিয়া হৈছে, এজন এডভকেট, শিক্ষিত ছোৱালী। গতিকে আমি এক প্ৰক্ষেপ কৰা হৈছে বিজেপিৰ পৰা, আৰু মানুহৰ বিপুল সঁহাৰি এই কলবাৰী নহয়, গোটেই ভৱানীপুৰ অঞ্চলতে এইবাৰ বিপুল সঁহাৰি। আৰু গোটেইকেইটা আমি চিটত, আৰু বিশেষকৈ জিলা পৰিষদটো আমি বজালীৰ ভিতৰত হাইয়েষ্ট ভোটত জিতাৰ কাৰণে আমি প্ৰক্ষেপ কৰি আছোঁ। বিৰোধী কোন থাকিব? বিৰোধী আমাৰ ইয়াতে বিৰোধী বুলি নাই। কাৰণ কিয়, আমাৰ এইটো হ'ল কংগ্ৰেছ মুক্ত সমষ্টি। বৰ্তমান ভৱানীপুৰ সমষ্টিৰ পুৰণা ভৱানীপুৰ, সৰভোগ ভৱানীপুৰ কোৱা নাই, আমাৰ পুৰণা ভৱানীপুৰ সমষ্টিটো কংগ্ৰেছ মুক্ত সমষ্টি। ইয়াত কংগ্ৰেছৰ কোনোবা এটা দিছে, ৰাইজে সোমাব দিয়া নাই তেওঁলোকে। কাৰণ আমাৰ পুলৱামাৰ যিটো ঘটনা হ'ল, সেই ঘটনাটোত আজি চাওক আমি কান্দি আছোঁ, আমি ভালকৈ প্ৰচাৰো কৰিব পৰা নাই, প্ৰত্যেকে দুখত আছোঁ। আৰু প্ৰত্যেক প্ৰচাৰ সভাত আমি শোকসভা কৰি আছোঁ, আৰু তেওঁলোকে আনন্দত নাচি আছে। তেওঁলোকক বোলে 370 ঘূৰাই দিব লাগে, সেইকাৰণে অশান্তি আছে। এইবিলাক ঘটনা তেওঁলোকে এতিয়া প্ৰচাৰ কৰি আছে। গতিকে ইমান দুখৰ মাজত তেওঁলোকে সুখ লৈ আছে, য'ত হিন্দুত্বৰ ওপৰত তেওঁলোকে প্ৰশ্ন কৰি গুলিয়াই মাৰিছে। গতিকে সেই কংগ্ৰেছৰ ইয়াত কোনো স্থান নাই। আমাৰ ইয়াতে এইবাৰ কংগ্ৰেছৰ শিপাই নাই, 2-এডাল আছিল যদিও সেই শিপাখিনি এইবাৰ সম্পূৰ্ণৰূপে ধূলিসাৎ। মিত্ৰজোঁটৰ পাৰ্টি আঞ্চলিক পঞ্চায়তৰ অহা 7 মে' তাৰিখে আপোনালোকৰ বহুমূলীয়া ভোটটো পাই মই জয়যুক্ত হ'ম বুলি আশাবাদী। আপুনি এগৰাকী অধিবক্তা, তাৰপিছতো নিৰ্বাচনত হয়, মই ৰাজ্যৰ হকে কাম কৰিম বুলি আগুৱাই আহিছোঁ।
কংগ্ৰেছে কিবা ফেক্টৰ হ'ব নেকি? কি কৈছে? কংগ্ৰেছ কিবা ফেক্টৰ হ'ব নেকি? যিহেতু মই বহুত ভোটেৰে জয়যুক্ত